নলবাৰী জিলাৰ ব্ৰহ্মপুত্ৰৰ বুকুত বাস কৰা হাজাৰ হাজাৰ পৰিয়াল সম্প্ৰতি পানীৰ তলত আশ্ৰয় ল'বলৈও নাই ওখ ঠাই। খাদ্য সংকট, খোৱাপানীৰ হাহাকাৰ লাগিছে বন্যাৰ মাজত। বিগত 4 দিন ধৰি ভয়ংকৰ বান পৰিস্থিতিত এইদৰেই গৰু মানুহে একেলগে সহাৱস্থান কৰি আহিছে। সংখ্যালঘু বসতি প্ৰধান দুৰ্গম চৰাঞ্চলৰ ৰাইজৰ এই হাহাকাৰময় অৱস্থাত বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে খবৰ নোলোৱাৰ অভিযোগ বানাক্ৰান্তৰ। বিগত বিধানসভা নিৰ্বাচনত চৰাঞ্চলৰ প্ৰায় 80% ভোট লাভ কৰি দিগন্ত বৰ্মন বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। 2024 লোকসভা নিৰ্বাচনতো কংগ্ৰেছে 28,200টা ভোট লাভ কৰাৰ বিপৰীতে শাসকীয় মিত্ৰজোঁটে লাভ কৰিছিল মাত্ৰ 6,400টাহে ভোট। ইমানৰ পিছতো বৰক্ষেত্ৰীৰ কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মনে চৰাঞ্চলৰ ৰাইজক সদায় প্ৰতাৰণা কৰি অহাৰ অভিযোগ। উল্লেখযোগ্য যে বুধবাৰে বিধায়কগৰাকীয়ে বৃহত্তৰ চৰাঞ্চলৰ কেইটামান আশ্ৰয় শিবিৰত নামমাত্ৰ সাহায্য প্ৰদান কৰিছিল যদিও সেয়া এপাচি শাকত এটা জালুক দিয়াৰ লেখীয়াহে আছিল। বৃহস্পতিবাৰে চৰাঞ্চলৰ যুৱ নেতা তথা ধৰ্মপুৰ বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ সম্পাদক সোণাবৰ আলীয়ে দুখনকৈ বৃহৎ নাৱেৰে খাদ্য সামগ্ৰী লৈ বন্যাৰ্তৰ ওচৰত উপস্থিত হয়। চিতলমাৰী, বৰবালা, শিয়ালমাৰী, বৰচৰ, গাড়ীঘাট, কুৰিহামাৰী, ভাংনামাৰীকে ধৰি কেইবাটাও আশ্ৰয় শিবিৰত নিজাববীয়াকৈ চিৰা, চেনি, বিস্কুট, খোৱাপানী আদি প্ৰদান কৰে আলিয়ে। GMDAৰ অধ্যক্ষ তথা বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ নিৰ্দেশত আশ্ৰয় শিবিৰসমূহত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লয় যুৱ নেতাগৰাকীয়ে। বিগত লোকসভা নিৰ্বাচনত চৰাঞ্চলৰ ৰাইজে বিজেপি দলক ভোট প্ৰদান নকৰিলেও আক্ষেপৰ সলনি মহানুভৱতা প্ৰদৰ্শন কৰি এইদৰে বৰ্ণাঢ্যৰ ওচৰত থিয় হোৱাত ৰাইজে নাৰায়ণ ডেকাৰ লগতে সোণাবৰ আলীক কৃতজ্ঞতা জ্ঞাপন কৰে। এবাৰ যেটো বানে কবলত যেটো চৰাঞ্চল ব্যস্ত হ'ল, আমি জন্মৰ পিছৰ পৰাই আমি এনেকুৱা বান চৰত দেখা নাই আৰু এবাৰ বানত যিবোৰ পৰিস্থিতি হ'ল সেই ক্ষেত্ৰত মই অসম চৰকাৰক আহ্বান জনাম যে চৰাঞ্চলৰ মানুহখিনিক বানৰ যিটো সমস্যা এইটো সমস্যাটো সমাধান কৰিব লাগে। আৰু সেই ক্ষেত্ৰত আমি চৰাঞ্চল বুলি ক'বলৈ গ'লে আমি অতি পিছপৰা অঞ্চল। এই পিছপৰা অঞ্চলত আমাৰ মানুহখিনি গৰীব মানুহ আৰু এই মানুহখিনি যিটো আশ্ৰয় শিবিৰ আছিল, আশ্ৰয় শিবিৰবোৰ সকলোবোৰ আশ্ৰয় শিবিৰ অভিলেখ ভংগ কৰি এইবাৰ পানীৰ তলত গৈছে। আৰু সেই ক্ষেত্ৰত মই অসম চৰকাৰক আহ্বান জনাম যিমানবোৰ চৰাঞ্চলত ওখ শিবিৰ আছে এইবোৰ ওখ শিবিৰবোৰ আৰু ওখ কৰিব লাগে। অহা বানপানীৰ কাৰণে আৰু আমি প্ৰস্তুত হ'ব লাগিব। আৰু সেই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে চৰাঞ্চলৰ মানুহখিনি দুখীয়া মানুহ আৰু এই মানুহখিনিক চৰকাৰে সাহায্য প্ৰদান কৰিব লাগিব। আৰু মই যোৱাকালি আমাৰ SDC মহোদয়ক মই কথা পাতিছোঁ আৰু সেই ক্ষেত্ৰত তেখেতে আশ্বাস দিছে চৰাঞ্চলত অতি সোনকালে যিখিনি মানুহ গৰাখহনীয়াৰ কবলত পৰিছে বা বানৰ কবলত পৰিছে মানুহখিনিক সাহায্য দিয়াৰ কাৰণে প্ৰস্তুতি লৈছে চৰকাৰে। আৰু সেই ক্ষেত্ৰত মই আমাৰ ইয়াৰে লোকেল যিজন বিধায়ক তেখেতৰ ভূমিকা আমি দেখা নাই বা চৰাঞ্চলৰ ৰাইজেও এই ভূমিকা দেখা নাই। আৰু তেখেতৰ যিটো কেৱল আমাৰ চৰাঞ্চলৰ ভোটৰহে ৰাজনীতি কৰে। আৰু সেই ক্ষেত্ৰত আমি যোৱা নিৰ্বাচনত আমি চৰাঞ্চলৰ পৰা মাত্ৰ 6,000 ভোট পাইছোঁ। আৰু সেই ক্ষেত্ৰত 6,000 ভোট পোৱাৰ পিছত আমি বহি থকা নাই। আমি এটাই লক্ষ্য কৰি আহিছোঁ যে চৰাঞ্চলৰ মানুহখিনি গৰীব মানুহ আৰু এই মানুহখিনি কেনেকৈ আমি উৎসৰ্গ কৰিব পাৰোঁ, এই মানুহখিনি কেনেকৈ আমি সুৰক্ষিত কৰি ৰাখিম, তাৰেহে হ'ল আমাৰ উদ্দেশ্য। আৰু একচুৱেলি ৰাজনীতি আমাৰ উদ্দেশ্য যে এই মানুহখিনি কেনেকৈ আমি ডেভেলপ কৰিব পাৰিম। আৰু সেই ক্ষেত্ৰত এইবাৰ প্ৰবল গৰাখহনীয়াৰ কবলত আমাৰ চৰাঞ্চলৰ সকলোবোৰ খেতিপথাৰ পানীৰ তলত ডুব গৈছে। কৃষকবিলাক তেওঁলোকৰ যিটো পৰিশ্ৰমৰ যিখিনি খেতি কৰিছিল সেই খেতিবিলাক সকলোবোৰ খেতি পানীৰ তলত গৈছে। দাদা, প্ৰথম বানপানীতে আপোনালোকৰ যি শিবিৰবিলাক ধ্বংস হৈ গ'ল, আচলতে প্ৰথম বানপানীটো আৰু অনাগত দিনত আছেই, এই ক্ষেত্ৰত কি আহ্বান জনাব? এই ক্ষেত্ৰত মই চৰকাৰক আহ্বান জনাম সকলোবোৰ যিবোৰ ওখ আশ্ৰয় শিবিৰ আছে এইবোৰ ওখ আশ্ৰয় শিবিৰবোৰ আৰু ওখ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত অসম চৰকাৰকো মই আহ্বান জনাম তথা পঞ্চায়ত মন্ত্ৰী, গ্ৰাম উন্নয়ন মন্ত্ৰীকো মই আহ্বান জনাম যে সকলোবোৰ যিবোৰ আশ্ৰয় শিবিৰ আছে আশ্ৰয় শিবিৰবোৰ আৰু ওখ কৰিব লাগে। আজি চাওক, মই পোনপ্ৰথমৰ পৰা মই আৰম্ভ কৰিছোঁ, কুৰিয়ামাৰীৰ পৰা আহি ভাংনামাৰী শেষ কৰিলোঁ। আৰু সেই ক্ষেত্ৰত মই যিখিনি ৰাইজৰ লগত বহি যিখিনি কথা পাতিলোঁ আৰু ৰাইজৰ যিখিনি বেদনা বা যিখিনি তেওঁলোকৰ ঘৰত পানী উঠিছে আজিবাৰত, তেওঁলোকৰ ঘৰত আজিবাৰত খোৱাৰ বস্তু নাই। আৰু সেই ক্ষেত্ৰত আমাৰ ফালৰ পৰা দলীয় ফালৰ পৰা নিৰ্দেশ আছিল আৰু এই মানুহখিনিক যিখিনি পাৰোঁ আমি সহায় কৰিছোঁ। এইটো আমাৰ চৰাঞ্চল 3খন পঞ্চায়ত প্ৰবল বানপানীৰ এফেক্ট হৈছে। চৰাঞ্চল বুলি নহয়, অসমত সকলো জেগাত বানে যিটো এইটো তাণ্ডৱ চলাইছে, ভয়ানক তাণ্ডৱ হৈছে। আৰু
এই যিটো বানৰ যিটো পৰিৱেশ আজিৰ পৰা পানী অলপ কমিছে আৰু এই ক্ষেত্ৰত মই সকলো ৰাইজক আহ্বান জনাম তেওঁলোকৰ মানে যিটো আশ্ৰয় শিবিৰ তেওঁলোকে এতিয়ালৈকে আশ্ৰয় শিবিৰ পোৱা নাই কিয় কাৰণে পোৱা নাই সকলোবোৰ আশ্ৰয় শিবিৰ পানী উঠি আছে আৰু সেই ক্ষেত্ৰত তেওঁলোকে ঘৰত বহি বা চাং বান্ধি এনেকৈ পৰিৱেশত বা ৰাস্তা মাথাবোৰত তেওঁলোকে আশ্ৰয় শিবিৰ হিচাপে বাছি লৈছে আৰু সেই ক্ষেত্ৰত মই ৰাজ্যক অনুৰোধ তেওঁলোকে নিজৰ যিটো সাৱধান অৱলম্বন কৰি তেওঁলোকে থাকিব আৰু এটা কথা আছিল পশুধনৰ বিশেষ আৰু এই ক্ষেত্ৰত মই চৰাঞ্চল অৱস্থা যিটো পশুধনৰ সকলোবোৰ ৰাস্তা ঘাট খেতিপথাৰ পানীৰ তলত আৰু এই ক্ষেত্ৰত পশুধনৰ যিটো ব্যৱস্থা মানে আমি ক'বলৈ লজ্জাজনক হৈ আছে আৰু এই ক্ষেত্ৰত যোৱাবাৰৰ 16 নিৰ্বাচনৰ পিছত চৰাঞ্চলত যিমানবোৰ বান পৰিৱেশ সৃষ্টি হৈছিল সকলোবোৰ বান পৰিৱেশত আমি মোকাবিলা কৰিছিলোঁ আৰু যেতিয়া পানী সোমাইছিল পানী সোমোৱাৰ পিছত আমাৰ চৰাঞ্চলৰ মানুহখিনি সুৰক্ষিত কৰাৰ কাৰণে যিখিনি আমি চৰকাৰৰ ফালৰ পৰা যিখিনি ব্যৱস্থা ল'ব লাগে সকলোবোৰ ব্যৱস্থা লৈছোঁ কিন্তু 21 নিৰ্বাচনৰ পিছত আমাৰ চৰাঞ্চল 3টা বছৰ পাৰ হৈ গ'ল 21 নিৰ্বাচন এই নিৰ্বাচন পাৰ হোৱাৰ পিছত চৰাঞ্চলৰ মানুহে এতিয়ালৈকে কোনো ধৰণৰ বান সাহায্য পোৱা নাই আজিলৈকে আৰু যিখিনি বান সাহায্য পাইছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলীয় কৰ্মকৰ্তাই তথা আমাৰ প্ৰাক্তন বিধায়ক তথা GMD অধ্যক্ষ নাৰায়ণ ডেকা দেৱে তেখেতৰ নেতৃত্ব চৰাঞ্চলত যিখিনি সাহায্য কৰিছে তেখেতে ব্যক্তিভাৱে কৰিছে আৰু আজিবাৰতো আমি যিখিনি ব্যক্তিগতভাৱে যিখিনি বান সাহায্য কৰিলোঁ এইটো একচুৱেলি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ নীতিৰ ওপৰত অৱলম্বন কৰিহে কৰিছোঁ আৰু এইটো মানৱতা নহয় কিয় কাৰণে আমি কিছুমান কংগ্ৰেছে আজি 80% চৰত ভোট পাইছে কিছুমান জাগাত মই গৈছোঁ সেই মানুহখিনিক কিছুমানে কংগ্ৰেছী নেতাই কৈছে যে চৰাঞ্চলত 100% কংগ্ৰেছে ভোট পাব লাগিছে এইটো ধিক্কাৰ জনাইছোঁ এই ক্ষেত্ৰত ৰাজনীতি কৰাৰ সময় নহয় একচুৱেলি আমি মানুহখিনি বানৰ কবলত পৰিছে মানুহখিনি কেনেকৈ আমি সুৰক্ষিত কৰিব তাৰে অৱলম্বন কৰিব লাগে ৰাজনীতি কৰিব লাগে আমি পিছত কৰিম এই সময়ত আমাৰ মানুহখিনি সুৰক্ষিত ৰখাৰ কাৰণে আমি এটা অৱলম্বন কৰিব লাগিব আৰু সেই ক্ষেত্ৰত মই অসম চৰকাৰক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই অনুৰোধ জনাম যে চৰাঞ্চলৰ মানুহখিনিক কেনেকৈ সুৰক্ষিত ৰাখিব পাৰে আৰু আমি লজ্জাজনক মানে এটাই যে আমি বিজেপিৰ পক্ষত আমি ভোটদান দিব পৰা নাই যাৰ কাৰণে আমি লজ্জিত হৈ আছোঁ আৰু সেই ক্ষেত্ৰত চৰকাৰে কিন্তু সেইটো ভূমিকা লোৱা নাই আৰু সেই ক্ষেত্ৰত আমি যদি এইটো ভূমিকা ল'লোঁ হয় আজি এই প্ৰবল বানপানীৰ সময়ত আমি চৰাঞ্চলৰ পদক্ষেপ নকৰিলোহেঁতেন আজিৰ পৰাতো আমি চৰাঞ্চলৰ খুটনি পুতি আছোঁ কেনেকৈ আমি চৰাঞ্চলৰ মানুহখিনি ডেভেলপমেণ্ট কৰিব লাগে আমাৰ উদ্দেশ্য হ'ল সেইটোৱে অসম আদিত্য নলবাৰী।